নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে আৰু দুগৰাকী খেলুৱৈ নতুনকৈ সাইন কৰিলে। এগৰাকী হৈছে এণ্ডি ৰড্ৰিগেজ আৰু আন এগৰাকী হৈছে জেৰিঅ' চেম্পিলিঅ। দুয়োগৰাকীৰ বিষয়ে আজি আলোচনা কৰিম ভিডিঅ'টোত। প্ৰথমতে আলোচনা কৰোঁ আহকচোন এণ্ডি ৰড্ৰিগেজৰ বিষয়ে। এণ্ডি ৰড্ৰিগেজ হৈছে এগৰাকী স্পেইনৰ ফুটবলাৰ আৰু তেওঁক মহম্মদ আলী বেমাৰৰ ৰিপ্লেচমেণ্ট হিচাপে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ নতুনকৈ সাইন কৰিছে। আৰু এণ্ডি ৰড্ৰিগেজৰ বিষয়ে কিছু আমি জানিব যদি যাওঁ তেতিয়াহ'লে এণ্ডি ৰড্ৰিগেজৰ ডেট অফ বাৰ্থ হৈছে 30 জানুৱাৰী 1990 চন আৰু বয়স 35 বছৰ। তেওঁৰ কোনটো পজিশ্যনত খেলে? তেওঁ খেলে চেণ্ট্ৰেল মিডফিল্ডত, লেফ্ট ফুটত। গতিকে এণ্ডি ৰড্ৰিগেজ যিহেতু মহম্মদ আলী বেমাৰৰ ৰিপ্লেচমেণ্ট হিচাপে আহিছে, মহম্মদ আলী বেমাৰৰ আমি বয়স চাবলৈ গ'লে মহম্মদ আলী বেমাৰৰ 35 হৈছে আৰু নৱেম্বৰ ডিচেম্বৰ খুব সম্ভৱ 36 মহম্মদ আলী বেমাৰ হ'ব। আৰু সেইফালৰ পৰা চাবলৈ গ'লে 30 জানুৱাৰী 1990 চনত যিহেতু এণ্ডি ৰড্ৰিগেজৰ জন্ম, সেইটো হিচাপে চাবলৈ গ'লে 30 জানুৱাৰীত এণ্ডি ৰড্ৰিগেজৰ 36 বছৰ হ'ব। অৰ্থাৎ বয়সৰ ফালৰ পৰা চাবলৈ গ'লে মহম্মদ আলী বেমাৰ আৰু এণ্ডি ৰড্ৰিগেজৰ সমানে। এতিয়া এণ্ডি ৰড্ৰিগেজৰ আমি যদি বিষয়ে আমি কিছু খেল ক'ত খেলি আহিছে সেই বিষয়ে যদি জানিব বিচাৰোঁ তেতিয়াহ'লে তেওঁ ৰিয়েল মেড্ৰিডৰ দৰে ইয়থ টীমতো তেওঁ খেলি আহিছে আৰু তেওঁ লালিগাটোত, স্পেইনৰ লালিগাটো ফেমাছ, গতিকে লালিগাটোতো খেলি আহিছে। লালিগাটোত তেওঁ 219খন মেচ খেলি আহিছে আৰু 219খন মেচত তেওঁ 21টা গ'ল আৰু 21টা এছিষ্ট কৰিছে। আৰু লাষ্ট ছিজন তেওঁ 36খন মেচ খেলিছে। 36খন মেচত তেওঁ 4টা গ'ল আৰু 1টা এছিষ্ট কৰিছে। ইফালে মহম্মদ আলী বেমাৰৰ যদি আমি লাষ্ট ISL ছিজনটো 2024-25 ISL ছিজনটোৰ ৰেকৰ্ড চাওঁ তেতিয়াহ'লে তেওঁ 3টা গ'ল আৰু 1টা এছিষ্ট কৰিছিল মহম্মদ আলী বেমাৰ আৰু 21খন খেলত। গতিকে এইফালৰ পৰা চাবলৈ গ'লে মহম্মদ আলী বেমাৰ আৰু এণ্ডি ৰড্ৰিগেজৰ পাৰফৰ্মেঞ্চটো সমানে দেখা যায়, যদিও এণ্ডি ৰড্ৰিগেজ হৈছে স্পেইনৰ ক্লাবত খেলি অহা প্লেয়াৰ। গতিকে তাৰ পৰিৱেশ আৰু ভাৰতৰ খেলৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে। এণ্ডি ৰড্ৰিগেজে হয়তো ভাৰতত আহি আৰু তাতকৈ ভাল পাৰফৰ্মেঞ্চ আগবঢ়াব, মহম্মদ আলী বেমাৰতকৈ ভাল পাৰফৰ্মেঞ্চ আগবঢ়াব। এটা কথা ক'বই লাগিব যে মহম্মদ আলী বেমাৰ ন' ডাউট তেওঁ এগৰাকী ভাল খেলুৱৈ হয়, তেওঁ ভাল খেলুৱৈ আছিলে। আমি মহম্মদ আলী বেমাৰক মিছ কৰিমেই, কাৰণ মহম্মদ আলী বেমাৰ নৰ্থ ইষ্টৰ হৈ যথেষ্ট কৰিছে। নৰ্থ ইষ্টৰ টীমত তেওঁ এগৰাকী লিডাৰৰ দৰে কাম কৰিছিল মহম্মদ আলী বেমাৰে। গতিকে মহম্মদ আলী বেমাৰক আমি মিছ কৰিমেই। এণ্ডি ৰড্ৰিগেজক ৱেলকাম জনাইছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC-লৈ। এগৰাকী ভাল খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে পাইছে এইটো ছিজনত। সকলো ফালৰ পৰা ঠিকেই আছে, কিন্তু এটা কথাই ক'ব লাগিব যে বয়স। কাৰণ মহম্মদ আলী বেমাৰৰ ৰিপ্লেচমেণ্ট হিচাপে হয়তো ভাবিছিলোঁ এগৰাকী তাতকৈ কম বয়সৰ এগৰাকী কোনোবা আহিব, কিন্তু বয়সৰ লগত মহম্মদ আলী বেমাৰৰ বয়সৰ লগত একেই হ'ল। বেলেগ একো কাৰণ নহয়। নেক্সট ছিজন আকৌ তেওঁৰ এণ্ডি ৰড্ৰিগেজৰ আকৌ ৰিপ্লেচমেণ্ট বিচাৰিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে, সেইটোৱে কথা। বাকী ঠিকে আছে। এতিয়া আহিছোঁ জাইৰ' চেম্পিলিঅ'ৰ বিষয়লৈ। জাইৰ' চেম্পিলিঅ' এগৰাকী স্পেইনৰ প্ৰফেচনেল ফুটবলাৰ হয় আৰু জাইৰ' চেম্পিলিঅ'ৰ যদি আমি ডেট অফ বাৰ্থ চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁৰ জন্ম 11 জুলাই 1993, তেওঁৰ বয়স 32 বছৰ আৰু পজিশ্যন তেওঁ ফৰৱাৰ্ডৰ ৰাইট উইংগাৰত খেলে। জাইৰ' চেম্পিলিঅ'ৰ স্পেইনৰ আণ্ডাৰ-20 আৰু আণ্ডাৰ-21 টীমত খেলাৰো অভিজ্ঞতা আছে আৰু 2014 চনত ইউৰোপা লীগৰ বিজয়ী দলৰ সদস্য আছিল জাইৰ' চেম্পিলিঅ'। অৰ্থাৎ তেওঁ খিতাপ দখল কৰি থৈছে 2014 চনত ইউৰোপা লীগত। তেওঁ চেভিলাৰ হৈ খেলিছিলে। জাইৰ' চেম্পিলিঅ'ৰ কেৰিয়াৰৰ বিষয়ে যদি আমি কিছু আলোচনা কৰিবলৈ যাওঁ, কেৰিয়াৰটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে লালিগাৰ হয়তো 90খন মেচ খেলি 11টা গ'ল আৰু 6টা এছিষ্ট কৰিছিলে। আৰু বুণ্ডেছলিগাৰ হৈ তেওঁ 72খন মেচ খেলি 11টা গ'ল কৰিছে আৰু 14টা এছিষ্ট কৰিছে। লালিগাৰ হৈ তেওঁ 62খন মেচ খেলিছে, 6টা গ'ল দিছে, 6টা এছিষ্ট কৰিছে। লগতে ইউৰোপা লীগত তেওঁ 13খন মেচ খেলিছে, 1টা গ'ল আৰু 4টা এছিষ্ট কৰিছে। গতিকে সকলোখিনি চাই এটা কথা জানিব পাৰিছোঁ যে জাইৰ' চেম্পিলিঅ' এগৰাকী খুবেই ভাল খেলুৱৈ আৰু নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এগৰাকী ভাল খেলুৱৈক এবাৰ চাইন কৰিছে। জাইৰ' চেম্পিলিঅ'ৰ দৰে ভাল খেলুৱৈ এগৰাকী চাইন কৰিছে, গতিকে ভাল লাগিছে। এয়া আছিল দুয়োগৰাকী খেলুৱৈ এণ্ডি ৰড্ৰিগেজ আৰু জাইৰ' চেম্পিলিঅ'ৰ বিষয়ে আজিৰ ভিডিঅ'টোত কিছু আলোচনা, আৰু আশা কৰিছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হৈ দুয়োগৰাকী খেলুৱৈ ভাল খেলিব আহি থকা মেচবিলাকত। ডুৰাণ্ড কাপ যিহেতু আহি আছে, গতিকে
এয়া আছিল আজি ভিডিঅ'টো ভাল লাগিলে প্লিজ সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ